জাতীয় জনগোষ্ঠী ঐক্যমঞ্চ জিন্দাবাদ ইনকলাব জিন্দাবাদ স্মার্ট মিটার বন্ধ করো স্মার্ট মিটার বন্ধ করো অতি শীঘ্র ডিব্ৰুগড় খিলঞ্জীয়া অসম চৰকাৰ হায় হায় নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী হায় হায় জাতীয় জনগোষ্ঠী ঐক্যমঞ্চ জিন্দাবাদ আমাৰ মাটি আমাৰ বায়ু আমাৰ পানী আমাৰ এখন অসমৰ গোটেই ভূমিখিনি আমাৰ আমি জাতি অসমীয়া জাতি এতিয়া আপোনালোকে মন কৰিব যে প্ৰত্যেকখন চহৰৰ অসমৰ প্ৰত্যেকখন চহৰৰ ডাঙৰ ডাঙৰ অট্টালিকা বজাৰবিলাক সকলো অনা অসমীয়া হাতত তো আমাৰ অসমত আমাৰ মাটিখিনি আমি আকৌ আমাৰ এই মাটিত এখন খিলঞ্জীয়া থলুৱা বজাৰ নিৰ্মাণৰ কাৰণে আজি এই আমি ৰাইজ একত্ৰিত হৈ ইয়াত অৱস্থান ধৰ্মঘট কৰিবলগীয়া কাৰ্য হৈছিল ৰামদেৱক মাটি দিব পাৰে আদানীক মাটি দিব পাৰে কিয় তেওঁলোকে চৰকাৰৰ বিয়াগুম বিভাগবিলাক আছিলে তেওঁলোকে কিঞ্চিত অসমীয়া জাতিটোৰ কাৰণে এখন থলুৱা বজাৰ নিৰ্মাণ কৰিব লাগে আজিলৈকে বুজি নাপালে নেকি সেয়েহে আমি আজি জাতীয় জনগোষ্ঠী ঐক্যমঞ্চই ডিব্ৰুগড় এই প্ৰতিবাদস্থলীৰ পৰা আমি এটা কথা জনাব বিচাৰিছো যে ডিব্ৰুগড় অতি শীঘ্ৰে এখন থলুৱা বজাৰ নিৰ্মাণৰ কাৰণে আমাক মাটি আবণ্টন দিয়ক তাৰ ব্যৱস্থা কৰক আৰু আমি 20 বিঘা মাটি আমাক লাগিব ডিব্ৰুগড় চহৰত ইয়াত মানে বহুতে ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে ব্যৱসায় বাণিজ্য কৰিছে আমি তাত ক'বলগীয়া একো নাই কিন্তু আমাক অসমত আমাৰ নিজৰ খিলঞ্জীয়া ভূমিপুত্ৰ হলগিৰি জনগণে কিন্তু এই সা সুবিধাবিলাক পাব লাগিব অন্যথা কিন্তু ইয়াত আগন্তুক এই 26 বিধানসভা নিৰ্বাচনত কিন্তু ভালকে এহেকা পাব এই কথাটো আজি আপোনালোকে দেখা পাইছে যে ডিব্ৰুগড়ত নহয় গোটেই সমগ্ৰ অসমতে বিভিন্ন ধৰণৰ বিজেপি চৰকাৰখনৰ নেতৃত্বত যি চৰকাৰ চলিছে সেই চৰকাৰখনৰ বিভিন্ন ধৰণৰ জাতীয় জনগোষ্ঠীয় মানুহবিলাকৰ সমস্যাৰ ভিতৰত প্ৰধান সমস্যা এতিয়া হৈছে স্মাৰ্ট মিটাৰে অসমৰ ৰাইজক জ্বলা কলা খুৱাই দিছে যি সময়ত অসমত কা আন্দোলন হ'ল আমাৰ লকডাউন হ'ল এই সময়ত অসমৰ অৰ্থনৈতিক অৱস্থা অত্যন্ত দুখজনক এই দুখজনক যি অৰ্থনৈতিক অৱস্থাৰ সময়ত বিশেষকৈ বিজুলী বাতিৰ ক্ষেত্ৰত আজি যদি বিজুলী বাতি নহয় তেতিয়াহ'লে অসমৰ গাঁৱত বসবাস কৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে অধ্যয়ন কৰিব প্ৰথম কথা আৰু তেওঁলোকে পঢ়া শুনা লিখা যিসমূহ কলমে হওক বহিয়ে হওক কিতাপ পত্ৰই হওক যথেষ্ট দাম বাঢ়িছে তাৰ ওপৰত অসমৰ ৰাইজে আজিৰ তাৰিখত অৰ্থনৈতিকভাৱে কোঙা হৈ যোৱাৰ পিছত বিজেপি চৰকাৰে বা নৰেন্দ্ৰ মোদী চৰকাৰে স্মাৰ্ট চৰকাৰখনে স্মাৰ্ট মিটাৰ আনি অসমৰ ৰাইজক স্মাৰ্টভাৱে অসমৰ ৰাইজৰ পকেটৰ পৰা ধন সৰলকি কৰি লৈ গুচি বুলি আমি ক'ব বিচাৰোঁ যিহেতু নেকি অসম চৰকাৰ এখন অৰ্থনৈতিকভাৱে কোঙা চৰকাৰ হৈ গৈছে গতিকে প্ৰতি মাহে মাহে যি ধাৰ লৈ আছে চৰকাৰে এই কোটি কোটি টকাৰ ধাৰৰ বোজাৰে তেওঁলোকে ধাৰ লৈ কিনে কি কৰিছে আঁচনি তৈয়াৰ কৰিছে নিবনুৱা সংখ্যা বৃদ্ধি কৰিছে অৰুণোদয়ৰ নামত ধন খৰচ কৰিছে স্কুটি দি কিনে ধন খৰচ কৰিছে এইসমূহ পইচা অযথা খৰচ কৰিছে আৰু তাৰ পিছৰ পৰা মানুহৰ পকেটৰ পৰা ধন কেনেকৈ সৰকাম এই চৰকাৰখনে সেই কথাবিলাকে ভাবি থাকে বুলি আমি অনুভৱ হৈছে আৰু সেই গতিকে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব অন্যথা কিন্তু আমি বিদ্যুৎ বিভাগক আমি নিজে স্মাৰ্ট মিটাৰবিলাক খুলি তেওঁলোকক আমি সমজাই দিবলগীয়া হ'ব পাৰে আৰু নিবনুৱা সমস্যা সমাধানৰ কাৰণে আমি কৈছোঁ যে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত চকিডিঙত এখন স্থানীয় বজাৰ থলুৱা বজাৰ নিৰ্মাণ কৰি দিব লাগিব যিখন বজাৰত আমাৰ কৃষকসকলে উৎপাদিত শস্যসমূহ আনি ইয়াত বিক্ৰী কৰিব পাৰিব আৰু উচিত মূল্য পাব আৰু লগতে সেই বজাৰখনতে এটা কোল্ড ষ্টৰেজ বনাই দিব লাগিব চৰকাৰখনে য'ত আমাৰ শস্যসমূহ বেয়া নহৈ কিনে ভালদৰে সুৰক্ষিত থাকিব আৰু যথাসময়ত বিক্ৰী কৰিব নোৱাৰিলেও প্ৰবৃদ্ধি পৰ্যায়ত তেওঁলোকে এই যিসমূহ শস্য ভাল হৈ থাকিব তাকো বজাৰত যাতে বিক্ৰী কৰিব পাৰে এইসমূহ দাবী লৈ আজি আমি 2 ঘণ্টা অৱস্থান নিৰ্মাণ কৰিছোঁ জাতীয় জনগোষ্ঠী ঐক্যমঞ্চৰ উদ্যোগত আপোনালোকে দেখিছে নিশ্চয় অৱগত অসম চৰকাৰে কেৱল মাত্ৰ লুণ্ঠন বিজেপিৰ যিখন নেতৃত্বাধীন চৰকাৰ কেন্দ্ৰীয়তো চৰকাৰ আৰু অসমতো চৰকাৰ কেৱল মাত্ৰ লুণ্ঠন জনসাধাৰণৰ মাজত জনসাধাৰণৰ মূৰত কৰৰ ওপৰত কৰ জাপি তেখেতলোকে মাধমাৰ সদাইছে এইটো আজি নিশ্চিত হৈছে আজি আমি জাতি জনগোষ্ঠীয় ঐক্যমঞ্চ আজি একত্ৰিত হৈ আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে কিয় প্ৰতিবাদ কৰিছোঁ আজি আমি হিমন্ত বিশ্ব শৰ্মা ইয়াৰ ওপৰত তেখেতে আমাক জবাব দিব লাগিব তেখেতে যে শ বিঘাই হাজাৰ বিঘা যে তেখেতে মাটি লৈ নিজৰ কোম্পানী অঙহী বঙহী নামত তেখেতলোকে যে মাটি ক্ৰয় কৰি হোটেল খুলিব ক'ৰবাত বাগান খুলিব তেখেতৰ যে এই মাটিবিলাক আচলতে ক'ৰ পৰা আহিছে আমাৰ ডাঙৰ প্ৰশ্ন হৈছে জাতি জনগোষ্ঠীয় ঐক্যমঞ্চ এটা প্ৰশ্ন কৰিছে আপোনালোকে চৰকাৰত থাকি আপোনালোকে হাজাৰ বিঘা মাটি পায় আমি কিন্তু থলুৱা নিবনুৱাসকল যুৱক যুৱতীসকলক ডিব্ৰুগড় জিলাত যেতিয়া নেকি আমি এখন
থলুৱা বজাৰ নিৰ্মাণৰ কাৰণে আজি প্ৰতিবাদ কৰিছোঁ। আপুনি কিন্তু আমাক অন্তত ডিব্ৰুগড় জিলাৰ এই মাছমজিয়া চকিডিঙত আমাক কিন্তু 20 বিঘা মাটি থলুৱা বজাৰ নিৰ্মাণৰ আগত যদি আমাক যদি প্ৰদান নকৰে তেতিয়া কিন্তু ডিব্ৰুগড় কিন্তু অচল কৰি দিয়া হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা স্পষ্ট কৰি দিছোঁ, জাতি জনগোষ্ঠীয় ঐক্য মঞ্চই কেতিয়াও কিন্তু হাত সাৱটি বহি নাথাকে। নিৰ্বাচনী বৈতৰণি আপোনালোকে পাৰ কৰি আছে, কিন্তু আমি ক্ষান্ত হৈ বহি নাথাকিম। নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ পিছত আপোনালোকে বিভিন্ন ভেঙুচালি কৰে। আপোনালোকৰ ভেঙুচালিক কিন্তু এইবাৰ 26ৰ একেকে নচাত কৰি দিয়া হ'ব। আপোনালোকৰ চৰকাৰ অচল কৰি দিয়া হ'ব। আপোনালোকৰ চৰকাৰ ভাঙি থান বান কৰিম। আৰু এটা কথা স্পষ্ট, স্মাৰ্ট মিটাৰে সৰ্বসাধাৰণ ৰাইজক যেনেধৰণে জলা কলা খুৱাইছে, অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ আপোনালোকে বন্ধ কৰক। বহিৰাগত বনিয়াকানি আপোনালোকে স্মাৰ্ট মিটাৰ নামত মানুহৰ হাজাৰ হাজাৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ নামত কৰৰ পৰা কৰ বুজা দি আপোনালোকে আজি স্মাৰ্ট মিটাৰ লগাইছে, তাকো বহিৰাগত বণিক গোষ্ঠীক। অসমত কিন্তু বণিক গোষ্ঠীক আগ্ৰাসন চলিব দিয়া নহ'ব। অসমত যেতিয়া বণিক গোষ্ঠীয়ে আগ্ৰাসন চলাব কিন্তু খিলঞ্জীয়া অস্তিত্বৰ স্বাৰ্থত, থলগিৰি জনতাৰ স্বাৰ্থত কিন্তু জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চই কেতিয়াও হাত সাৱটি বহি নাথাকে। আজি আপোনাক সকীয়াই দিছোঁ। আৰু অতি শীঘ্ৰে আমাৰ ডিব্ৰুগড়ত এখন থলুৱা বজাৰ নিৰ্মাণৰ কাৰণে ভূমি আবণ্টন প্ৰদান কৰক। নহ'লে কিন্তু ডিব্ৰুগড়ত আপোনালোকক বিজেপি দলৰ অমহি বমহি যিসকল আপোনালোকৰ সভা সমিতি থাকিব, সকলোতে কিন্তু জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চই কিন্তু বাধা আৰোপ কৰিব। আপোনালোকে সাজু হৈ থাকক। খিলঞ্জীয়াৰ সুৰক্ষা দিম বুলি কোৱা চৰকাৰখনে আচলতে খিলঞ্জীয়াক শোষণ কৰিছে। আজি জাতি জনগোষ্ঠী জনসাধাৰণৰ পৰা তেওঁলোকে শোষণ কৰি আচলতে চৰকাৰ চলাইছে। গতিকে আমি এইখন চৰকাৰক ধিক্কাৰ জনাইছোঁ। এইখন অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাখনক আমি জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ ডিব্ৰুগড়ৰ জৰিয়তে আমি ধিক্কাৰ জনাইছোঁ। তেওঁলোকে এনেধৰণৰ জনসাধাৰণৰ শোষণ নীতি বন্ধ কৰক। আৰু অতি শীঘ্ৰে যদি এই শোষণ নীতি বন্ধ নকৰে তেতিয়াহ'লে আমি সকলো জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ জৰিয়তে সংগ্ৰামী সকলো ৰাইজে একত্ৰিতভাৱে ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ আমি কিন্তু বাধ্য হ'ম।